ইয়াতে বন্ধাকবি বিলাহী আৰু পিঁয়াজ দি পেলাই মই এইখিনি ভাজি আছোঁ। আজি আবেলি দুপৰীয়া ভাত খোৱা সোনকাল হ'ল, আনকালে সোনকালে নাখাওঁ। আজি সোনকাল হ'ল, মানুহজন ডিউটিলৈ আগবেলা নগ'লে পাছবেলা গ'ল। তাৰপৰা ভাতটো একেবাৰে খাই দিলে, লগতে আমি খাই দিলোঁ তিনিওটাই, ডাঙৰটো মই আৰু দেউতাক তিনিওটাই খাই দিলোঁ। তাৰপৰা অকণমানটো স্কুলৰ পৰা আহি পোৱা দেৰি হ'ল, দেৰি তাহাঁতৰ 2টা বাজে ঘৰ আহি পোৱালৈ। এই গতিকে আমি তিনিটাই খাই দিলোঁ। এতিয়া সেই গতিকে অকণমান কিবা এটা খাবলৈ মন গৈছে, কিনো খাম, মিঠা বস্তু খাবলৈ মন যোৱা নাই। সেইকাৰণে ভাবিছোঁ নিমখীয়া বস্তুকে বনাওঁ। আজি আমি নিৰামিষ খাওঁ, সেইটো গতিকে ইয়াত ডিম দিব নোৱাৰোঁ। ডিম দিয়াহেঁতেন বহুত ভাল লাগিলেহেঁতেন, টেষ্টি লাগিলেহেঁতেন খাবলৈ। সেই গতিকে ভাবিছোঁ ডিম নিদিয়াকৈ বনাম। কিনো বনাম চাবচোন আপোনালোকে। ইয়াত 3টা বস্তু দিলোঁ মই, আৰু কিনো দিম চাবচোন। ইয়াতে মই নিজৰ আন্দাজ অনুসৰি হালধি দিছোঁ, আৰু দিছোঁ মই নিজৰ আন্দাজ অনুসৰি নিমখ, আৰু অকণমান দিম ৰেড চিলি, কাৰণ ডাঙৰটোৱে গম নাপায়, সি দেখিলেই জ্বলা পায়। এতিয়া মই সেইটো গতিকে সি গম নোপোৱাকৈ অকণমান ৰেড চিলি দিছোঁ। অকণমানটোৱে খায় আকৌ, অকণমানটোৱে জ্বলা হ'লেও যিমানেই জ্বলা নিদিওঁ খাব পাৰে সি, কিন্তু ডাঙৰটোৱে দেখিলেই জ্বলা পায়, সি শুনিলেই জ্বলা পায়। সেইটো গতিকে অকণমান ৰেড চিলি দি দিছোঁ। সেয়া এতিয়া ইয়াতে মই দি দিছোঁ ভাত, আমি তিনিটা জোখৰে দি দিম। ইয়াত যদি ডিম দি দিবলৈ পোৱাহেঁতেন ইমানেই টেষ্টি লাগিলেহেঁতেন, খাবলৈ ভাল লাগিলেহেঁতেন নহয়। এতিয়া কাৰণ আমি আজি মাছ মাংস আজি একোৱেই নাখাওঁ, আমি নিৰামিষ খাওঁ আজি। কাৰণ শহুৰ শাহু দেউতা মা ঢুকুৱা বাৰ আজি, সেই গতিকে আমি আজি বাৰটোত একো নাখাওঁ। আজি শুকুৰবাৰ, সেইকাৰণে শুকুৰবাৰ বাৰটোত আমি একো নাখাওঁ, গতিকে নিৰামিষ খাওঁ, মানে একো নাখাওঁ নহয়, নিৰামিষ খাওঁ। সেইটো গতিকে আজি এনেকৈয়ে খাইছোঁ। যদি ডিম দি দিয়াহেঁতেন আৰু টেষ্টি লাগিলেহেঁতেন খাই। ইয়াতে মই এতিয়া চচ অলপ দি দিম। মোৰ চচটো নাইকিয়া, গতিকে এইটোকে আছে, সেইটোকে দি দিওঁ, ৰেচি চচ এইটোকে দি দিওঁ ইয়াত, কাৰণ দিলে ভাল লাগিব খাবলৈ। চচ হোৱাহেঁতেন বেছি ভাল লাগিলেহেঁতেন, টমেটো চচ বা অন্য কিবা চিলি চচ তেনেকুৱা কিবা কিবি দি দিয়াহেঁতেন ভাল লাগিলেহেঁতেন, কিন্তু ইয়াৰে দি দিওঁ, একো উপায় নাই, হ'লেও ভাল লাগে খাই। এই অকণমানটোৱে এইবিলাক আনি থৈ দিয়ে, সি খাই ভাল পায়। সেয়া মই হৈ গ'ল, ৰেডি হৈ গ'ল, এতিয়া খাব পাৰিম আমি। ইয়াত যদি অলপ চিকেন দি দিলোঁহেঁতেন তেতিয়াও খাই টেষ্টি লাগিলেহেঁতেন। চিকেন দিয়াহেঁতেনো বহুত ধুনীয়া লাগিলেহেঁতেন খাবলৈ। মই কেতিয়াবা ইহঁতক টিফিনতো এনেকৈ দিওঁ কেতিয়াবা, কিন্তু ডাঙৰটোৱে নিনিয়ে। অকণমানটোক দিওঁ, কেতিয়াবা দিওঁ, মানে সপ্তাহটোত এদিনহে দিওঁ, সদায় নিদিওঁ, নিবলৈও মন নকৰে। সদায় ৰেচিপিটো সিহঁতৰ বেলেগ বেলেগ লাগে, বনাই দিয়া বস্তু হ'ব লাগিব সিহঁতৰ। ঘৰত দোকানৰ বস্তু একো নিব নোৱাৰি, সেইকাৰণে ঘৰত বনাই দিয়া যিকোনো বস্তুৱে দিব পাৰি। সেইকাৰণে মই যিকোনো বস্তু দিবলৈ হ'লে সলাই দিব লাগে, বহুত দিগদাৰ হয়। ৰাতিপুৱা সময়তো মোৰ টিফিন গোটাই থাকোঁতে বা খাবলৈ এনেকৈ ভাত পানী গোটাই দিওঁতে বহুত দেৰি হৈ যায়। স্কুলো সোনকাল 7:20 পাবগৈ লাগে, 7টা তাৰ আগতে যাব লাগিব ঘৰৰ পৰা, কাৰণ মই নিজেই থওঁগৈ। গতিকে 7:20 গেট একদম বন্ধ কৰি দিয়ে। মোৰ ভিডিঅ'টো সকলোৱে চাই লাইক কমেণ্ট ফ'ল' কৰিবলৈ নাপাহৰিব। এয়া মই বনালোঁ, আজি খাম আমি এয়া আবেলিৰ খানা। সকলোৱে চাব মোৰ ভিডিঅ'টো।